হেল্ল' এভৰিৱান, ব'লক পাৰ্চেল এটা আনবক্সিং কৰোঁ। পাৰ্চেল এটা আহিলে আজিকালি মই কেমেৰাৰ আগত আনবক্সিং কৰিবৰ কাৰণে চেষ্টা কৰোঁ, যিহেতু আপোনালোকে আনবক্সিঙৰ ভিডিঅ'জবিলাক খুব এনজয় কৰে। গতিকে আজি মই আনবক্স কৰিবলৈ ওলাইছোঁ এইটো এটা পাৰ্চেল। এই পাৰ্চেলটোত আছিলে ডট এণ্ড কিৰ এটা শ্বাৱাৰ জেল। গতিকে ভাবিলোঁ যে আপোনালোককো দেখুৱাওঁ। চাওক না, বটলটো কিমান বেছি কিউট নহয়নে? লগতে এটা কোইনচিডেঞ্চো হৈ গ'ল, মোৰ নাইটিটোৰ লগত মিলি গ'ল। এয়া কোনো প্লেন নহয় দেই, নিজে নিজে মিলি গ'ল। এই পাৰ্চেলটো অহা মোৰ বহুত দিনেই হ'ল, কিন্তু মোৰ ভিডিঅ'টোহে দিয়া হোৱা নাছিলে। গতিকে ইয়াৰ ৰিভিউটো মই এতিয়া ধুনীয়াকৈ দিব পাৰিম। এই শ্বাৱাৰ জেলটো আপোনালোকে ইউজ কৰিব পাৰে, বহুত ভাল পাইছোঁ মই ইউজ কৰি পিনে। এইটো হৈছে ডট এণ্ড কিৰ ব্লুবেৰী হাইড্ৰেট বেৰিয়াৰ ৰিপেয়াৰ শ্বাৱাৰ জেল উইথ চিৰামাইড। ইয়াত আছে হাইলুৰনিক এচিড আৰু সকলো স্কিন টাইপৰ মানুহে এইটো ব্যৱহাৰ কৰিব পাৰে, আৰু চেঞ্চিটিভ স্কিন থকা লোকসকলেও ব্যৱহাৰ কৰিব পাৰে। এইটো সকলো স্কিনৰ কাৰণে ছেফ হয়, আৰু লগতে ই হৈছে ছালফেট এণ্ড পেৰাবেন ফ্ৰী। আমাৰ স্কিনখনক লং লাষ্টিং এটা মইশ্চাৰাইজেশ্যন দিয়ে, লগতে আমাৰ স্কিনখনক জেণ্টলি ক্লেন্স কৰাৰ লগতেও হাইড্ৰেট কৰি ৰাখে। আৰু ইয়াৰ আপোনালোকে টেক্সচাৰটো দেখিছেনে? একদম জেল টেক্সচাৰ। আপোনালোকে ব্যৱহাৰ কৰি খুব বেছি ভাল পাব। আপোনালোকক যদি ইয়াৰ লিংকটো লাগে তেনেহ'লে মোক লিংক বুলি কমেণ্ট কৰিলেই হ'ল, মই ইয়াৰ লিংকটো আপোনালোকক দি দিম। ধন্যবাদ।